নমস্কাৰ সকলোলৈ। সকলোকে মোৰ প্ৰথম মিনি ভ্লগলৈ স্বাগতম জনাই আৰম্ভ কৰিছো মোৰ ফাৰ্ষ্ট মিনি ভ্লগটো। কিন্তু মিনি ভ্লগ গৈ 3 মিনিট পালেগৈ। তো আজি মই গৈ আছো মোৰ ঘৰৰ গোটেই কেইটা ফেমিলি মেম্বাৰৰ লগত গুৱাহাটীৰ ডাকিনী পাহাৰত থকা ভীমা শংকৰ মন্দিৰলৈ। তো ৰাতিপুৱা 7টা বজাতে আমি ঘৰৰ পৰা ওলাইছো, যিহেতুকে শাওনৰ মাহ হয়, তো মানুহ বহুতেই বেছি থাকে। ৰাস্তা বেছি দীঘল নাছিল, তথাপিতো আমি ফুল এনজয় কৰি গোটেই কেইজন প্ৰায় 7:40 মানত মন্দিৰ গৈ পালো। আৰু যিহেতুকে শাওনৰ মাহ মেইন গেট ক্ল'জ আছে, আৰু সেইবাবে আমি গাড়ী বাহিৰতে পাৰ্কিং কৰি এতিয়া বোলে 1 কিলোমিটাৰ খোজ কাঢ়িব লাগিব। তো যিহেতুকে ভগৱানৰ ঠাইলৈ আহিছো, অলপতো কষ্ট কৰা বন্ধাহে, তো সেইবাবে আমি আমাৰ যাত্ৰা আৰম্ভ কৰি দিলো। অলপমান ওপৰত হয়, তথাপিতো কাষৰ ভিৰটো বহুত ধুনীয়া, সেইবাবে আমনি নালাগিল। তো ভগৱানৰ নামত অকণমান কষ্ট কৰিলে একো নহয়। বাকী যা নহওক, হাতত একেবাৰে বিচনী লৈ বিচনীৰ বীজ ইপিনে বতাহ খাই খাই আমি গৈ আছো এতিয়া। তো গৈ থাকোতে আমি ৰাস্তাতে পালো এটা পুখুৰী, যিটোত ফুলি আছিল কেইপামান পদুম ফুল। তো অলপ দূৰ আৰু গৈ আমি আমাৰ মেইন গন্তব্যস্থলী মন্দিৰ গেট পাই গলো। জ্যোতিৰ্লিংগবোৰ সদায় বিশেষ হয়, কাৰণ জ্যোতিৰ্লিংগবোৰ হেনো মহাদেৱ বাবাই নিজে স্থাপন কৰিছিল। তো ৰাস্তাটো যিহেতুকে পিছল আছিল, পাপাক অকণমান হেল্প কৰি দি আমিও আমাৰ লাইনত লাগি গলো। যাওঁতে সৰু নিজৰাটো পাৰ হৈ যাব লাগে। তাৰপিছত আমি এই সৰু দলংখনৰ পৰা আমাৰ লাইনত লাগি গলো, যিহেতুকে বহুত গৰম। গোসাঁইক একেবাৰে নিজৰা পানীত নমাই দিলো। ফাৰ্ষ্ট টাইম পানী চুই একদম কিবা হৈ গৈছে। তাৰপিছত অলপ সময় বতাহ খাই ছাইড এবাৰ দুবাৰ থিয় দি আকৌ লাইন পাতি এনেদৰে প্ৰায় 1 ঘন্টা সময় আমি গোটেই কেইজনে এজন এজনকৈ লাইন পাতি মেইন মন্দিৰ পালো, আৰু তাত আমাক ঢালিবলৈ ইয়াত গাখীৰ দিলে। জ্যোতিৰ্লিংগ দৰ্শন কৰি এটা ধুনীয়া হাঁহি মাৰি আমি এতিয়া মন্দিৰৰ পৰা তেতিয়া ওলাই আহিলো। তো তাৰপিছত আমি অমৃত চন্দাৰত গলো। অমৃত চন্দাৰত গৈ তাৰ প্ৰসাদ একদম থুচি গোটেই কেইজন খাই ললো। আহোতে আকৌ দীপৰ বিলত সোমালো। দীপৰ বিলত প্ৰায় আধা ঘন্টামান গোটেই কেইজনে ৰেষ্ট ললো। তো এইবিলাকেইটো টাইম হয়, যিবিলাক আমি ধুনীয়াকৈ এনজয় কৰিব লাগে, ধুনীয়াকৈ মেমৰিবিলাক ক্ৰিয়েট কৰি গৈ থাকিব লাগে। জীৱনটো বহুত বেছি সৰু হয়, সেইবাবে আমি সৰু সৰু কথা কিছুমানত লাগি নাথাকি ভালদৰে আমাৰ জীৱনটো হেপিলি এনজয় কৰি গৈ থাকিব লাগে। আৰু যিমান পাৰে আমি আমাৰ নিজৰ ঘৰৰ মানুহক, নিজৰ ভালপোৱা মানুহক, নিজৰ ফ্ৰেণ্ডছক, নিজৰ ফেমিলিক টাইম দিব লাগে, আৰু ধুনীয়াকৈ নিজৰ লাইফটো স্পেণ্ড কৰিব লাগে। তো আজিলৈ এইখিনিয়ে আছিল। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ। পাৰে যদি অলপ চলপ মৰম দি গৈ থাকিব, তেতিয়াহ'লে লগ পাই আছো নেক্সট ভিডিঅ'ত। ধন্যবাদ।